স্বাভাৱিক কথা বৃহত্তৰ মানে বিৰোধী ঐক্যৰ যিটো পটভূমি বা বিৰোধী ঐক্য গঢ়ি তোলাটো এটা বৰ জটিল কাম সেই ক্ষেত্ৰত আমি আপোনালোকে দেখিছে যে আমি যথেষ্ট আগুৱাইছোঁ আমাৰ ফালৰ পৰা আমিতো আৰু বিৰোধী ঐক্য কৰি দিব নোৱাৰোঁ আমাৰ এই গোটটোৱে যিমান চেষ্টা চলাইছে আপোনালোকে অধিৱেশনৰ পৰা দেখিছে সকলো দেখিছে সেইদিনাখনতো সকলো আহিছে কংগ্ৰেছ আহিছে ৰাইজৰ দল আহিছে জাতীয় পৰিষদ আহিছে প্ৰতিটো বামপন্থী দল আহিছে আমি সেই দৃষ্টিকোণৰ পৰা চাইছোঁ আৰু হয় ৰাজহুৱা হৈছে ৰাইজৰ দল কংগ্ৰেছৰ এইটো দুৰ্ভাগ্যজনক এইটো হ'ব নালাগে বিৰোধী ঐক্যৰ স্বাৰ্থত আজি ৰাজ্যখন যিটো পৰিস্থিতিৰ মুখামুখি হৈছে যি ধৰণে ধ্বংসমুখী হৈছে যি ধৰণে অৰাজকতা হৈছে অসম আচলতে ফালৰ পৰা চাবলৈ গ'লে সম্পূৰ্ণ মৃত্যুৰ দিশলৈ গতি কৰিছে এই কথাটো ৰাইজে এতিয়া গম পোৱা নাই এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আজি বহুদিন ধৰি চেষ্টা কৰি আছে কেতিয়াবা তেওঁ বহু কাৰণত ৰৈ গৈছে কেতিয়াবা তেওঁ আগুৱাইছে আকৌ পিছুৱাইছে এইবাৰো তেওঁ এনেধৰণে পৰিকল্পিতভাৱে লাগিছে যে নিৰ্বাচনৰ আগতে যাতে সাম্প্ৰদায়িক সংঘৰ্ষ এটা লগাই অসমত সাম্প্ৰদায়িক এটা বাতাবৰণটো হ'লেই এইটো সফলভাৱে তেওঁলোকে কৰিলে সংঘৰ্ষ সৃষ্টি কৰি সমাজখনক একেবাৰে টুকুৰা টুকুৰ কৰি পেলাই তেওঁলোকে ক্ষমতা দখল কৰিব খুজিছে কাৰণ তেওঁলোকৰ এজেণ্ডা একো নাই এতিয়া ৰাইজৰ মৌলিক সমস্যা ৰাইজৰ কাম কাজ তেওঁলোকৰ হাতত কোনো সমাধান নাই গতিকে আমি বিৰোধী ঐক্যত সেইকাৰণে গুৰুত্ব আৰোপ কৰিছোঁ আৰু আশা কৰিছোঁ কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ আমি তেওঁলোকৰ লগতো বহিম আজি বামপন্থী দলবোৰৰ লগত বহিছোঁ আপোনালোকে সুখী হ'ব যে কাইলৈ আমি জননীতি কাঠাৰ APSLCৰ লগত বহিম তাৰপিছত আমি কংগ্ৰেছৰ লগত বহিম ৰাইজৰ দলৰ লগত বহিম আমি আমাৰ চেষ্টা অব্যাহত ৰাখিম আৰু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এইটো যাতে ৰাইজে মাজলৈ যিটো বাৰ্তা গৈছে সেইটো গৈছে মই অস্বীকাৰ নকৰোঁ ব্যক্তিগতভাৱে এই বাৰ্তাটো যাতে নাযায় তাৰ বাবে নেতাসকলে চেষ্টা কৰিব কাৰণ অসমৰ পৰিস্থিতি আচলতে খুব বেয়া যিটো শব্দৰে প্ৰকাশ কৰা বৰ টান এইটো কিন্তু অসমৰ বাবে অতি শুভ লক্ষণ চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে যিটো চেষ্টা কৰিছে তাৰ কুপৰিণাম কুফল আগতে উপলব্ধি কৰি নাগৰিক সমাজে বিশেষ পদক্ষেপ লৈছে সকলো চৰকাৰৰ এই সংঘৰ্ষ লগোৱাৰ চেষ্টাৰ প্ৰতি প্ৰতিৰোধ এটা সংগ্ৰাম আৰম্ভ হৈছে স্বতঃস্ফূৰ্তভাৱে আমি নাগৰিক সন্মিলনত সহায় কৰিছোঁ কিন্তু এইটো স্বতঃস্ফূৰ্ত সকলো মানুহে বুজি পাইছে শান্তি সম্প্ৰীতি দৰকাৰ তাৰ অবিহনে ৰাজ্যখন ধ্বংসৰ ফালে গুচি যাব আৰু দ্বিতীয় কথা হৈছে এইটো যে বিৰোধী ঐক্যৰ কাৰণে কোনে কি চেষ্টা কৰিছে সেইটো ৰাইজে লক্ষ্য ৰাখিব লাগিব আমাৰ ফালৰ পৰা আন্তৰিকতাৰ কোনো অভাৱ নাই আৰু বহুকেইটা ৰাজনৈতিক দলৰো কোনো অভাৱ নাই সেইটো গতিকে বিৰোধী ঐক্য সম্ভৱ হ'বনে নহয় সেই ক্ষেত্ৰত কোন দলে কি ভূমিকা লৈছে ৰাইজে লক্ষ্য কৰিব লাগিব কোনোবাই লগাই দিলে বিৰোধী ঐক্য নহ'ব বিৰোধী ঐক্য ভাঙি যাব বিৰোধী ঐক্যৰ পৰা একো লাভ নহ'ব এইবোৰ কথালৈ কাম নিদি যাতে ৰাইজে লক্ষ্য কৰে কোনে কি ধৰণৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ